ট্ৰেডিঙক জিৰ' চাম গেম বা জুৱা বুলি কিয় কয় আৰু ট্ৰেডিং বা ইনভেষ্টমেণ্টৰ পাৰ্থক্য কি? ট্ৰেডিং সাধাৰণতে নিৰ্দিষ্ট ইণ্ডেক্সটোৰ ফিউচাৰৰ অপশ্যনত ট্ৰেড কৰা হয়। ট্ৰেডিঙত বায়াৰ আৰু চেলাৰ দুয়োটা পক্ষৰ পজিশ্যন থাকে আৰু সেই পজিশ্যনবোৰৰ ভেলু সময়সীমা ধৰি এক্সপায়াৰী হয়, যেনে অপশ্যনৰ উইকলি এক্সপায়াৰী আৰু ফিউচাৰৰ মন্থলি এক্সপায়াৰী। গতিকে ট্ৰেডিঙত এজন যদি বাই ছাইডত পজিশ্যন লৈ থয় আৰু তাৰ বিপৰীতত আনজনে চেল ছাইডত পজিশ্যন লৈ থয়, তেতিয়া বায়াৰ আৰু চেলাৰৰ উইনিং 50-50। যদি এটা সময়সীমাৰ ভিতৰত বায়াৰজনে বনোৱা পজিশ্যনটোৰ পিনে নগৈ তাৰ বিপৰীত চেলাৰজনে বনোৱা পজিশ্যনটোৰ পিনে যায়, তেতিয়া ইয়াত বায়াৰজনৰ লছ হ'ব, আনহাতে বায়াৰৰ অপজিট চেলাৰজনৰ প্ৰফিট হয়। যিহেতু ট্ৰেডিঙত এজনৰ লছ হ'লে তাৰ বিপৰীত আনজনৰ প্ৰফিট হয়, সেয়েহে ইয়াক জিৰ' চাম গেম বা জুৱা বুলি কোৱা হয়। উদাহৰণস্বৰূপে ট্ৰেডিঙত সদায় ইণ্ডেক্সবোৰৰ অপশ্যন এক্সপায়াৰী ট্ৰেড হয়। উদাহৰণ, আজি আছিল থাৰ্ছডে, নিফটি 50 এক্সপায়াৰী। ইয়াত চাব পাৰে ইয়াৰ কণ্ট্ৰেক্টবিলাক জিৰ' হৈ গৈছে। আনহাতে ইনভেষ্টমেণ্ট হ'ল এটা কোম্পানীৰ ভেলুৱেশ্যন মানে মূল্যায়ন বা কোম্পানীটোৰ গ্ৰোথৰ অংশীদাৰ হোৱা। এইটো জিৰ' চাম গেম নহয়। উদাহৰণস্বৰূপে যদি কোম্পানী এটাক মাটি এডোখৰৰ লগত তুলনা কৰি চাওঁ, যেনে এখন ফিল্ডৰ ওচৰত 20 বিঘা মাটি আছে। সেই 20 বিঘা মাটিখিনি কেৱল এজন মানুহে কিনিব নোৱাৰে, সেইকাৰণে তাক সৰু সৰু ভাগ কৰি 2 কঠাকৈ প্ৰত্যেকক ভাগ কৰি দিলে 100 কঠাৰ মাটিৰ 50 জন মানুহে ল'ব পাৰিব। ধৰি লওক সেই 2 কঠা মাটিখিনি নিৰ্দিষ্ট এটা কোম্পানীটোৰ শ্বেয়াৰ আৰু সেই 50 জন মানুহ হ'ল কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰ। 9 বা 10 বছৰ পিছত সেই নিৰ্দিষ্ট মাটিখিনি এলেকাত যদি বিকাশ বা ডেভেলপ হয়, তেনেহ'লে সেই মাটিখিনিৰ ভেলু বাঢ়ি যাব আগৰ তুলনাত। সেই 50 জন মানুহৰ মাজৰ কোনোবা এজন বা দুজন ভাগিদাৰ বেছি গুচি গ'লে কোনোবা বেলেগ আহি তাৰ পৰা সেই মাটিখিনি দামত কিনিব আৰু সেই প্ৰক্ৰিয়াটো চলি গৈ থাকিব। ঠিক তেনেদৰে কোম্পানী এটা 10 বছৰ পিছত বৃদ্ধি বা গ্ৰ' হ'লে কোম্পানীটোৰ ভেলু বা শ্বেয়াৰ প্ৰাইচ দুয়োটা বাঢ়ি যাব। যদি পিছত কোম্পানীটোৰ 50 শ্বেয়াৰ হোল্ডাৰৰ পিছত এজন বা দুজনে যদি নিজৰ শ্বেয়াৰ বেছি দামত বিক্ৰী কৰি থৈ যায়, তেনেহ'লে বেলেগ ক্ৰেতা দুজন আহি কিনি ল'ব, কাৰণ কোম্পানীটো গ্ৰ'থ বা ডেভেলপমেণ্ট হৈ গৈ আছে। সেইকাৰণে ইনভেষ্টমেণ্টক জিৰ' চাম গেম বা জুৱা বুলি ক'ব নোৱাৰি। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্টবোৰ পাই থাকিবলৈ আমাৰ ইনষ্টাগ্ৰাম পেজ, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।